বিজনী পানবাৰী ২ নং বগীদৰাত হত্যাকাণ্ড ২০ দিন পাছত গ্ৰেপ্তাৰ ৪ হত্যাকাৰী ধৃত হত্যাকাৰী কেইগৰাকী ক্ৰমে ইছলামুদ্দিন আলী বাহাৰুল ইছলাম আজিবৰ ৰহমান আৰু বিল্লাল হুছেইন হত্যাকাৰী কেইটা ২ দিনৰ আৰক্ষীৰ জিম্মাত ল'লে পানবাৰী থানা আৰক্ষীয়ে উল্লেখ্য যে বিগত ১৪ জুলাই তাৰিখে বিজনী পানবাৰী থানাৰ অন্তৰ্গত ২ নং বগীদৰাত এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল বগীদৰাৰ নিবাসী শ্ৰমিক মইনাল হকৰ মৃতদেহ স্থানীয় বিল্লাল হুছেইনৰ ঘৰৰ পিছফালে থকা পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো আঘাতৰ চিন থকা হত্যাকাৰী সন্দেহ পৰিয়ালৰ লোকে পানবাৰী থানাত এজাহাৰ দাখিল কৰিছিল অৱশেষত পানবাৰী থানাৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ৪৭/২৪ নম্বৰৰ গোচৰত পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰে ধৃত হত্যাকাৰী কেইগৰাকীক ইফালে এই ঘটনা সংক্ৰান্তত কালি জিলা আৰক্ষী অধীক্ষক মহকুমা আৰক্ষী বিষয়া ঘটনা সংক্ৰান্তত হোৱা স্থানত পৰিদৰ্শন কৰে কি কাৰণত মইনাল হকক হত্যা কৰিলে সেয়া পোহৰলৈ অহা নাই যদিও কালি হত্যাকাৰী কেইজনক আদালতত হাজিৰ কৰি ২টা দিনৰ বাবে আৰক্ষীৰ জিম্মা ল'লে হত্যাকাৰী কেইগৰাকী নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24ঘটনাটো যিদিনা এই ১৪ তাৰিখৰ দিনা আমাৰ ঘৰৰ পৰা ৮টা-৯টা মানত ওলাই গ'ল ঘৰৰ পৰা এখন গৰু আছে গৰুটো বান্ধি দি এখন আমাৰ গাঁৱত ১০ চকা গাড়ী সোমাইছে সোমোৱাৰ পিছত এই গাড়ীটো চাবা গৈছে মানে অলপ আগত আমাৰ গাঁৱতে চাবা যোৱাৰ পিছত মানুহবিলাক কিছুমান চাইছে যে গাড়ী চাবা গৈছে আমিতো ফাৰ্ষ্টত এইটো শুনা পোৱা নাই পিছত আমাৰ ১১টা-১২টা যেতিয়া বাজিল আমি বিচাৰ কৰিব ধৰিলোঁ ইমান টাইম হ'ল কিয় নাহে না ঘাঁহ কাটবা গৈছে এইটো ভাবছিলোঁ আগত পিছত দেৰি হৈ গ'ল ইমান টাইমটো নাথাকে পিছত এনেকুৱা বিচাৰি আছোঁ ইফাল বিচাৰি আছোঁ পোৱা নাই ৩টা বজাত আমাৰ ঘৰৰ গৰুত এজনৰ মোবাইলত ফোন আহিলে ফোন অহাৰ পিছত ক'লে যে অমুক মানুহটো এই মুকৰ বিল্লালৰ খালত মৰি আছে এনেকৈ ক'ল পিছত আমি ডাইৰেক্ট দৌৰালোঁ যাই চাওঁ হয় আমাৰে মানুহ আমি উঠালোঁ উঠাৰ পিছত আমি দেখা পালোঁ এইখিনি পানীত বহি আছে মানুহটো বহি থকাৰ পিছত উঠাৰ পিছত চালোঁ কোমৰেদি তেজ ওলাই আছে পিছত আমাক পুলিচ আহিলে খবৰ দিয়ে মেজিষ্ট্ৰেট আহিলে আমাক চেক কৰিব খুলিব দিলে চেকিং কৰিব দিলে ক'ত কি হৈছে আমি পিছত জখম পালোঁ এইটো হাতটো এনেকৈ কাটছে এইটো ইয়াৰ পৰা এইখিনিক লৈ কাটছে পৰা দাবা একদম হাড়া লগাই পাইছে এইখিনি কাটছে নাকেদি ফেনা তেজ ওলাই আছে এইখিনি পালোঁ এইখিনিৰ ভিতৰত ইফালে ঘৰ খালৰ ওচৰত ২জন মানুহ বাঁহ কাটি আছে ইফালে বাঁহৰ মালিকৰ ঘৰ ইফালে বিল্লালৰ ঘৰ দিনৰ 10টা 11-12টাৰ দিনৰ ভিতৰত মোটামুটি 10টাৰ পৰা 3টাৰ আগত এইখিনিৰ ঘটনা দিনৰ বেলা তাতো বস্তুত মানুহ আছে যদি নিজেও মৰিছে সিহঁতে জানিব লাগিব মোৰ মতে এটা ভেগলী চানা মৰিলেও সিহঁতে ক'ব পাৰিব এইটো খালত মোৰ মতে এইটো প্ৰশাসনক উচিত তদন্ত ল'ব লাগে মই SP ছাৰক CI ছাৰক IC ছাৰক মই চববিলাক অনুৰোধ জনাইছোঁ এইটো যাতে উচিত তদন্ত লয় এইটো আমাৰ প্ৰায় সন্দেহ আছে 100% এইটো হত্যা কৰি পেলাই থৈছে বুলি কাৰণ আমাৰ মানুহ নদী সাঁতুৰিব জানে এইগিলা লেতেৰা খালত ননমা কেতিয়াও ৰিপৰ্ট পোৱা নাই এখন ছাৰ এখন জানিব প্ৰশাসনে জানিব আমি ৰিপৰ্ট হাতত পোৱা নাই মানুহটোৰ নাম মইনাল বয়স 45-48 এনেকৈ হ'ব কাম বন এনে নকৰে ঘৰতে থাকে এনে আমাৰ ঘৰৰে এখন গৰু আছে এইটো লৈ ফুৰে ঘৰৰ কাম অলপ চলপ কেতিয়াবা গাঁৱৰ কোনোবা 2-1জন যিগিলা নিজা অলপ মানুহ মাতে যে কিবা কাম কৰি যায় কেতিয়াবা কিবা 150 দিয়ে কোনোবা এনেকুৱা ডেইলি নহয় কেতিয়াবা যায় আৰু মানে জবৰদস্তি কিছুমান লৈ যায় বহি থাকে ঘূৰি পাৰে দিনটো আহিছে আৰক্ষী আহি তদন্ত কৰিলে তাহোন কি পাল তাহোনে বুজিব